Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানবী সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেলত আদিত্য লাখাকৰ স্টাফকা সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ অনুসৰি আপোনালোকৰ সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি হৈছে মনডে এই দুপৰনে বনোৱা মেলা হৈ আছে গাড়ী ফলত ধৰাই মেলি দিলোঁ খেলি আছে মা দেউতাৰ লগত প্লাম বনাইছোঁ দুপৰীয়াৰ কাৰণে মাংস বনাইছোঁ মাংস আৰু হ'ব দেউতাহঁতৰ কাৰণে ড্ৰাই ফিছ হ'ব আৰু এটা মানে ড্ৰাই ফিছ ডাঙৰ এই আলুৰ লগত বনাম আৰু আজি অলপ বেলেগ চালাড বনাম দালিও হৈ গৈছে এইফালে দালি হৈ গৈছে নমাই দিওঁ তো মাংস এইফালে অলৰেডি মেৰিনেট কৰা হৈ গৈছে এয়া হৈছে বইলাৰ লগত ড্ৰাই ফিছখিনি বনাম আৰু এইফালে এয়া মাংসখিনি মেৰিনেট কৰি ল'লোঁ মাছখিনি কাটিব আছে মাছখিনি মানে এটা মাছে কাটিবলৈ আছে কাটি মেলি ধুই বনাই মেলি দিওঁ আৰু তাৰ মানে ডাটা আজি ৰেডি হৈ গৈছে আমাৰ তো যে নহওক ব্লগটো যেনেকৈ ষ্টাৰ্ট কৰিছে চাৰিবা সকলোকে কিন্তু কি হয় কেনেকৈ দেখুৱাব চেষ্টা কৰিম মাছটো কাটি লওঁ উলিয়াই থৈছোঁ কাটিবলৈ মাছ আহি আছে কাটি মেলি লওঁ আজি মানে অকণমান দেৰিকৈ আলুখিনি দিম আৰু মাংসত নহ'লে আলুখিনি পূৰা গেলি যায় যে আৰু নোহোৱা হৈ যায় আৰু আজি ড্ৰাই ফিছ চব্জিটো বেলেগ ষ্টাইলত বনাইছোঁ অকণমান গ্ৰেভি থাকিব আৰু আলুৰ লগত অকল আলুৰ লগত মাছ হৈ আছে আৰু ড্ৰাই ফিছ তো আলু পানী দিছোঁ অকণমান বেছিকৈ উতলিব তাৰপিছত মাছখিনি দেৰিকৈ বেছিকৈ পানী দিছোঁ আৰু এয়া মাংসৰ কাৰণে হৈ আছে অকণমান ঢাকি দিওঁ লাহে লাহে দাদা আহিলে মানে গাড়ীতে ফুৰিবলৈ উৎপাত লগাব আৰু যাব আৰু গাড়ীখন এইফালে খানা ৰেডি কৰিব আছে তাই মানে যাবই এতিয়া ফুৰিবলৈ লৈ যাব তাই এখন কান্দা করি হ্যাঁ কান্দা করি তুই চোখে জল করে দেখি চোখে জল দেখি এতিয়া দি দিছোঁ আলুখিনি মাংস কিন্তু 90% বইল হৈ গৈছে আধা বৰা শেষ আৰু বন্ধাকবি বৰা বনালোঁ আৰু হৈছে মাংস চব আৰু বন্ধাকবি বৰা এইয়াকে আজি লিটি পিটি গৈছে অলপ তাৰপিছত মানে টাইম দেৰি হৈ গৈছে দেউতা মানে ভোক লাগিছে বাচন দুটামান ধুই লৈ গাড়ীত লওঁ মাৰি পেলাই দেউতাক ভাত দিব আৰু পিনাকৰ বেণ্ডেজ খুলি গৈছে দাদা এতিয়া লৈ গৈছে পিনাক ফাৰ্মাচীত ওচৰতে ক্লিনিক আছে তাতে মানে বেণ্ডেজ কৰা লৈ আহিব আৰু A few moments later. গুড ইভিনিং সকলোকে বহুত সমস্যা লগ পালোঁ আৰু এতিয়া মানে অকণমান পৰঠা বনাম দুপৰীয়া মানে আমাৰ দেউতাই লগাইছিলে জিলমিল শাক কেইটামান ডাঙৰ হৈছে দেই দেখুৱাইছিলোঁ যে বহুত ডাঙৰ হৈছে কেইটামান পাত উঠাইছিলোঁ মই দুপৰীয়া মানে ভাজি কৰিবলৈ দেই যিহেতু সৰু হৈ গৈছে মানে কম হৈ গৈছে সৰু মানে তো সেয়ে জিলমিল শাকেৰে মানে আজি পৰঠা বনাম আৰু তো অলৰেডি মেৰিনেট কৰি ল'লোঁ জাষ্ট বনাবলৈ বাকী আছে মেৰিনেট কৰি অকণমান ৰিফাইন অইল সানি থৈ দিছোঁ আৰু এইয়া শাকখিনি একেবাৰে সৰু সৰুকৈ কাটিছিলোঁ এতিয়া মানে এই পৰঠা কি পৰঠা বুলি কয় নাম মই পাহৰি গৈছোঁ মই আজি 8 বছৰ আগত খাইছিলোঁ আৰু আজি আকৌ ট্ৰাই কৰি চাওঁ তেনেকুৱা হয় পিঠা অকণমান ওলাই গৈছে বনাই মেলি ফোন কৰিম আৰু আহি যাম বুলি কৈছে আৰু তাৰ কাৰণেই বনোৱা দুপৰীয়া ভাতো সেই মানে খুৱাই দিছোঁ মই হ'লেও মানে নিজে খোৱা আৰু বেলেগে খুৱাই দিয়া এটা মানে পাৰ্থক্য থাকে ন এই মানে সি কৈছে কিবা এটা বনাবা আৰু সেইকাৰণে এইবিলাকখন বনাই মেলি শাকখিনি বাচি গৈছে এইটো শাকেৰে পৰঠা বনাই দিওঁ আৰু দেউতাক খাব আৰু দেউতা কৈছে শাকেৰে পৰঠা কৈছে বনাইটো খাই চাবা কেনেকুৱা লাগে দেউতাকো দিম মাকো দিম দাদাৰ কাৰণে এটা থৈ দিম আমিও খাম আৰু পটাপট বনাই মেলি লওঁ এতিয়া গাড়ী বনাই খুৱাই আছে বোলে মায়ে ৰেডি কৰি দি থৈ লওঁ মাক দেউতা আছে খেলি দেউতা বোলে ক্ৰিকেট চাই আছে ৱৰ্ল্ড কাপ T20 ৱৰ্ল্ড কাপ ষ্টাৰ্ট হৈছে যে তো সেয়ে চাই আছে দেউতাই তাতে মানে গাৰ্গীও আছে দেউতাৰ কোচত আছে তাৰপৰা মায়ে খুৱাই আছে থাকক আৰু মই সেই চিষ্টেম বনাই মেলি লওঁ দেউতা আকৌ অলপ পিছত ওলাবই দোকান যাবলৈ নহ'ব
লাহেকৈ মা আৰু দেউতাক দিলোঁ দেউতাই মানে গুৰৰ লগত খাইছে আৰু মায়ে খাই আছে চাহৰ লগত তো এতিয়া আমাৰ পালত পিনাক মানে কৈছিলোঁ যে গৈছে ওলাই গৈছে মেলা আহি আছে সি আহিলে আমি খাম আৰু যদি দাদাই খায় তেনেহ'লে অলপ এটা বাচিবই দাদা দেউতা মানে এতিয়া দোকান যাব দেই দাদা আহিলে দাদা খাব পাৰিব আৰু মাংস চব্জি যিহেতু আছে দাদা আহিব পাৰে চাগে পৰঠা বনাইছোঁ বুলি কৈছোঁ যে ফোন কৰি কৈ দিয়া হৈছে আহিব পাৰে দুটাবলৈ আহিব আৰু দুটা গৈ আছে পিনাক আহক পিনাক আহিলে আমি খাম ৰিফাইন অইলেৰে বনাই আছোঁ ঘি দিয়া নাই আৰু মোৰ ইমান মানে বেয়া পাওঁ ঘি পিনাকে ভাল পায় আৰু ৰিফাইন অইলেৰে বনাই দিওঁ আৰু সদায় সদায় ঘি দিয়া এইটো পিনা মানে ডেইলি ঘি দিয়া কৰে পৰঠা ৰাতিও পৰঠা বনাব লাগিবই পিনাকৰ কাৰণে পৰঠা ৰুটি বা পৰঠা যিটো এটা বনাবতো লাগিবই কি খাব দেখি ৰিফাইন অইলেৰে বনাইছোঁ চাইডবিলাক ভালদৰে সিজাই লওঁ কিছুমানে মিক্সাৰত পেষ্ট কৰিলে মই পেষ্ট কৰা নাই ডাঙৰকৈ কাটি লৈছোঁ একেবাৰে মিহি মিহিকৈ কাটিছোঁ পেষ্ট কৰিলে ভাল হ'ব একেবাৰে মিহি মিলি যায় পেষ্ট কৰা নাই আৰু মই হৈ গৈছে বনোৱা মেলা 5টা আছে ইয়াত পিনা খাওক পিনা খালে আমি খাম আৰু এতিয়া থাকক লাগি থৈ দিওঁ টাৱাতে থৈ দিওঁ আৰু গৰম ধুনীয়াকৈ ঢালি থৈ দিওঁ এতিয়া ঢাকি থৈ দিওঁ চাহ নাখাওঁ পিনাক আহিলে একেলগতে পিনাকৰ লগতে মাংসৰ জোলৰ লগত লৈ লৈছোঁ পিঁয়াজ মানে দুপৰীয়া এক টুকুৰা আছিলে যে কাটা সেয়ে মানে লৈ লৈছোঁ ইয়াত বাবা আহা তো গাইজ আৰু এতিয়া একেবাৰে ৰাতিৰ কাৰণে দেই অকণমান ভাত বনালোঁ আৰু পিনাৰ কাৰণে ৰুটি বনালোঁ অলৰেডি বনাই মেলি ল'লোঁ চব পানী গৰম হৈ আছে সেয়া পিনা বনালোঁ পিনাকে ৰাতিপুৱাতে গুৱাহাটী যাব দুটামান ৰুটি বেছিকৈ বনাইছোঁ যদি মানে ৰাতিপুৱাতে খাব নোৱাৰে বাৰু খোৱা অভ্যাসে নাই যদি মানে খাব বিচাৰে খাব পাৰিব আৰু দুটামান মানে বেছিকৈ বনাইছোঁ আৰু থাকি যায় আৰু দুপৰীয়া মাংস চব্জি আছে ড্ৰাই ফ্ৰুট চব্জি বনাইছিলোঁ যে সেও আছে তো এইবোৰে হৈ যাব আমাৰ বনোৱা মেলা শেষ দেউতাই ভাত খাব আৰু আমি অকণমান দেৰিকৈ খাম পিনাক মানে আহিছে আহি আকৌ গৈছে কিবা এটা বস্তু মানে পাহৰি গৈছে সেয়ে মানে আনিব গৈছে দেই কাৰণ যিহেতু ৰাতিপুৱাতে যাব গুৱাহাটী তো গাড়ীফালে উল্টি পাল্টি হৈ আছে দাই আৰু এতিয়া যিহেতু গৰম পৰি আছে পূৰা মহ সেই মহৰ কল লগাই থৈছোঁ আৰু থাকি ঠাণ্ডাটো লগাইছোঁ কেতিয়াবা মই ছোৱালীক কামোৰে দাগ লাগি যায় ন আমাৰ কামোৰটো ঠিক আছে তাইক কামোৰৰ পৰা দাগ হৈ আছে সেয়ে আৰু তো পিনাক আহিলে খাম দাদাও আহিছে ঘৰতে তো ব্লগটো যিহেতু সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাৰিব আকৌ লগ পাম ব্লগৰ সৈতে ভালকৈ থাকিব বাই বাই গুড নাইট